নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি এটা খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। খবৰটো এনেকুৱা যে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে শোণিতপুৰ জিলাৰ কালভাৰী ইংলিছ স্কুলত জয় শ্ৰীৰাম কোৱাৰ কাৰণে এটি শিশু কলাত ধৰি গটিয়াই উলিয়াই দিয়া হৈছিলে। ঘণ্টাৰ পিছত ঘণ্টা তেওঁক থিয় কৰাই থোৱা হৈছিলে আৰু সেই বিষয়টোক লৈ আমি খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত স্কুলসমূহৰ বিষয়ে, বিদ্যালয়সমূহৰ বিষয়ে আমি বিভিন্ন ধৰণৰ বক্তব্য ৰাখিছিলোঁ আৰু আমি খ্ৰীষ্টিয়ান মিছনেৰী যি তেওঁলোকৰ অথৰিটি আছে তেওঁলোকলৈ আমি কিছু সময়সীমা বান্ধি দিছিলোঁ আৰু তাৰ ওপৰত আমি সেই বিষয়টো আগুৱাই নিবলৈ আমি কেইবাখনো সংবাদমেল আয়োজন কৰিছিলোঁ। অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী, অসমৰ ৰাজ্যপাল, অসমৰ মুখ্য সচিবলৈ আমি পত্ৰ লিখিছিলোঁ। আৰ্ক বিশ্ববলৈ আমি খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ অথৰিটিলৈ আমি পত্ৰ লিখিছিলোঁ। কেইবাখনো স্কুলৰ প্ৰিন্সিপাললৈ আমি পত্ৰ লিখিছিলোঁ। DC কেইবাজনলৈকো আমি পত্ৰ লিখিছিলোঁ আৰু তাৰ পিছত যিহেতু পৰীক্ষা চলি আছিলে আৰু আমাৰ এই ল'ৰা ছোৱালী আৰু ইফালে ইলেকশ্যন, নিৰ্বাচন হয়, জেনেৰেল ইলেকশ্যন, গতিকে এই দুয়োটা ক্ষেত্ৰত আমি বিষয়বোৰ যিধৰণে ৰাজপথলৈ গৈ আমি বিষয়টো আগুৱাই নিয়াৰ কথা আছিলে আমি সেই ধৰণে নিয়া নাছিলোঁ, কিয়নো এফালে পৰীক্ষা আনফালে নিৰ্বাচন। আৰু আমি সনাতন হিন্দু ধৰ্মত বিশ্বাস কৰাসকলে আমি হত্যা, হিংসা, অত্যাচাৰত আমি বিলিভ নকৰোঁ। আমি কেৱল আমাৰ যিটো বিষয়বস্তু স্পষ্টভাৱে তথ্য সহকাৰে আমি বিষয়টো শুদ্ধভাৱে ট্ৰেন্সপাৰেণ্টলি উপস্থাপন কৰাত বিলিভ কৰোঁ আৰু সেই ধৰণে আমি কৰিছিলোঁ। আৰু আজি তাৰ ওপৰত ভিত্তি কৰি কেথলিক বিশ্বপ কনফাৰেন্স অফ ইণ্ডিয়া, যে কেথলিক চাৰ্চৰ, তেওঁলোকে কৈছে যে কেথলিক যিটো খ্ৰীষ্টিয়ান মিছনেৰিজ আছে তেওঁলোকৰ গোটেই ভাৰতবৰ্ষত প্ৰায় 14,000 স্কুলছ আছে, 700খন তেওঁলোকৰ কলেজ আছে, তেওঁলোকৰ 7খন ইউনিভাৰ্চিটি আছে, 45খনমান তেওঁলোকে মেডিকেল কলেজ আছে বুলি কৈছে। এনেকৈ বিভিন্ন ধৰণৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে আৰু তাৰ যিটো আল্টিমেট অথৰিটি ভাৰতবৰ্ষৰ কেথলিক বিশ্বপ কনফাৰেন্স অফ ইণ্ডিয়া, তাৰ ছেক্ৰেটাৰী জেনেৰেল, যিজন ছেক্ৰেটাৰী জেনেৰেল বুলি কয়, তেখেতৰ ফালৰ পৰা ষ্টেটমেণ্ট আহিছে আমালৈ উদ্দেশ্য কৰি বা সমগ্ৰ ভাৰতবৰ্ষক কেন্দ্ৰ কৰি যে যিমানবোৰ খ্ৰীষ্টান মিছনেৰীৰ দ্বাৰা পৰিচালিত স্কুল কলেজ আছে সেইবোৰত কি কৰিবলৈ দিয়া হৈছে যে এক্সক্লুচিভ খ্ৰীষ্টিয়ানিটি প্ৰেক্টিছটোত ৰেষ্ট্ৰিকশ্যন লগোৱা হৈছে আৰু তাক কৰিবলৈ মানা কৰা হৈছে। তাৰ কাৰণে তেওঁলোকে গাইডলাইন জাৰি কৰিছে। আমি কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে গাইডলাইনত কৈছে যে তেওঁলোকে ৰেষ্ট্ৰিক্ট কৰিছে যে এক্সক্লুচিভ খ্ৰীষ্টিয়ানিটি, ট্ৰেডিশ্যনেল খ্ৰীষ্টিয়ানিটি প্ৰেক্টিছ তেওঁলোকে এডুকেশ্যন ইনষ্টিটিউচনত কৰিব নোৱাৰে বা যাতে নকৰিবলৈ গাইডলাইন আহিছে। তাৰ মানে এই গাইডলাইনখনত আৰু কেইবাটাও কথা আছে। গোটেই কথাখিনিয়ে এইটো স্পষ্ট কৰে যে আমি যিখিনি কথা কৈছিলোঁ সেই কথাখিনি আমি বেচলেছ কথা কোৱা নাছিলোঁ, আমি ভেলিড কথা কৈছিলোঁ, আমি মেৰিটত কথা কৈছিলোঁ আৰু আমি যিখিনি কথা কৈছোঁ, যিখিনি কনচাৰ্ণ আছিলে সেই কনচাৰ্ণখিনি তেওঁলোকে গ্ৰহণ কৰিছে, একচেপ্ট কৰিছে। আৰু ইয়াৰ আগলৈকে যে তেওঁলোকৰ এডুকেশ্যন ইনষ্টিটিউটবোৰত ধৰ্মীয় কাৰ্যকলাপ চলি আছিল সেই কথাটোও তেওঁলোকে কিন্তু তাৰ দ্বাৰা এই গাইডলাইনখনৰ দ্বাৰা স্পষ্ট কৰি দিছে। আৰু তেওঁলোকে এইটোও কৈছে যে আহি থকা সময়ত সেই স্কুলবোৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ, য'ত হিন্দুসকলে, য'ত ইছলামিকসকলে, য'ত বিভিন্ন ধৰ্মাৱলম্বীসকলে নিজৰ ধৰ্মীয় উপাসনা কৰিব পাৰিব, তেনেকুৱা খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত তেনেকুৱা সাৰ্বজনীন প্ৰাৰ্থনা ধৰ্মগৃহৰ তেওঁলোকে নিৰ্মাণ কৰাৰ কথাও কৈছে। আৰু এই কথাটোৱে আমাক আহ্লাদিত কৰিছে আৰু এতিয়া আমি বিশ্বাস কৰিছোঁ তেওঁলোকে সকলোৱে খ্ৰীষ্টান মিছনেৰী স্কুলত তেওঁলোকে কি কৰিব, সৰস্বতী পূজা পাতিব, তেওঁলোকে এই কামখিনি কৰিব। অলৰেডি দে হেভ গিভেন দ্য গাইডলাইন টু দ্য স্কুলছ। এইখিনিতে মই আপোনালোকক এইটোহে ক'ব খোজোঁ যে আমি আৰম্ভণিৰ পৰাই আমি কৈ আছোঁ যে উই আৰ নট এগেইনষ্ট খ্ৰীষ্টিয়ানিটি। আমি খ্ৰীষ্টিয়ান ধৰ্ম বা যীশু খ্ৰীষ্টৰ এগেইনষ্টে নহয়, কিন্তু শিক্ষাৰ নামত আপোনালোকে যি ধৰ্মান্তকৰণ, শিক্ষাৰ নামত যি ভাৰতৰ সংবিধান নষ্ট কৰা আৰু নিউ এডুকেশ্যন পলিচিয়ে যিটো কৈছে যে নলেজ অফ ইণ্ডিয়া, আপোনালোকে নলেজ অফ ইণ্ডিয়া কি দিছে? আৰ্টিকল 51A, প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভাৰতৰ প্ৰতি কিছুমান মৌলিক দায়িত্ব আৰু কৰ্তব্য আছে, সেইবোৰ আপোনালোকে পালন কৰা নাই। দ্য ছুভেৰেনিটি অফ ইণ্ডিয়া, আপোনালোকে সেইবোৰ মানা নাই। এই কথাবোৰ আপোনালোকে মানিব লাগিব, কাৰণ এইখন ভাৰত, আপোনালোকে ভাৰতত আছে। আৰু এই গাইডলাইনখনে কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ পৰা অহা সেই গাইডলাইনখনে আমাৰ যে ডিমাণ্ড জাষ্টিফাইড আছিলে
নাই আমাৰ প্ৰত্যেকটো ডিমাণ্ড তেওঁলোকে জাষ্টিফাইড কৰিছে আৰু আমি তেওঁলোকক কৈছোঁ যে আহি থকা সময়ত ছেপাৰেট কৰক। আমি কোনো ধৰণৰ ধৰ্মীয় কথা বতৰা শিক্ষা অনুষ্ঠানত আমি নিবিচাৰোঁ। তাত চাৰ্চ তাৰ পৰা আঁতৰাই বেলেগ ঠাইত পাতক, আমাৰ ক'বলগীয়া একো নাই। তাত যি সাজপাৰ ইতিমধ্যে তেওঁলোকে কৈছে যে তেওঁলোকে এক্সক্লুচিভ খ্ৰীষ্টিয়ানিটি আৰু প্ৰেক্টিছ নকৰিবলৈ স্কুলবোৰক কৈছে, আৰু এই কথাটোত ধন্যবাদ দিছোঁ। লগতে এইটোতো আমি আশ্বস্ত হৈছোঁ বা আমাৰ ভাল লাগিছে, সন্তুষ্ট হৈছোঁ যে আমি কোৱা কথাকেইটা ভেলিড আছিলে, আৰু ভেলিড আছিল কাৰণে তেওঁলোকে একচেপ্ট কৰিবলৈ বাধ্য হৈছে। আৰু এই মাধ্যমেৰে, ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমবাসীক কৈছোঁ, আপোনালোকে গোটেই প্ৰক্ৰিয়াটোত আপোনালোকৰ লগতে সংবাদ মাধ্যমে আমাক যিধৰণে সহায় সহযোগ কৰিলে, সামাজিক মাধ্যমত যিধৰণে আমাক সহায় সহযোগ আগবঢ়ালে, সকলোকে আমি আন্তৰিকতাৰে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যি কেথলিক বিশ্বপছ কনফাৰেন্স অফ ইণ্ডিয়াৰ তেওঁলোকলৈ আমি আনুষ্ঠানিকভাৱে পত্ৰ লিখিম, 2 এদিনতে আমি পত্ৰ লিখিম, আৰু তেওঁলোকৰ লগত আমি মুখামুখিকৈ বহিম। আমি আগ্ৰহ কৰিছোঁ তেওঁলোকৰ লগত আমি মুখামুখিকৈ বহিম, আমি আলোচনা কৰিম ফৰ দ্য চেক অফ দ্য কনষ্টিটিউশ্যন অফ দ্য ইণ্ডিয়া, ফৰ দ্য চেক অফ দ্য কনষ্টিটিউশ্যন ভেলুজ অফ দ্য ইণ্ডিয়া, ফৰ দ্য চেক অফ বিইং এন চিটিজেন, চেন্সিবল চিটিজেন অফ দিছ কাণ্ট্ৰি। আমি তেওঁলোকৰ লগত বহিম, আমি কি বিচাৰিছোঁ, আমাৰ গোটেই কথাখিনি তেওঁলোকেও সংবাদ মাধ্যমৰ দ্বাৰা মাধ্যমেৰে শুনিছে বা আমাৰ পত্ৰবোৰৰ মাধ্যমেৰে হয়তো তেওঁলোকে পাব পাৰে। আমি ডিৰেক্টলি এতিয়া নাও উই কেন গেট দেম ডিৰেক্টলি, নহয় তেওঁলোকক এতিয়া ডিৰেক্টলি আমি কথা পাতিব পাৰিম। কোন হয় তেওঁলোক, হু ইজ দ্য অথৰিটি, আল্টিমেট অথৰিটি, তাৰ সন্ধান আমি পাইছোঁ। আমি তেওঁলোকৰ লগত কৈছোঁ, তেওঁলোকে আমাক গুৱাহাটীত আমাৰ লগত মিটিং কৰিব খোজে, বা তেওঁ যদি আমাক মাতে, যলৈকে মাতে, দিল্লীলৈ মাতে, বাংগালুৰুলৈ মাতে, কেৰেলালৈ মাতে, আৰু ক'ৰবাত যদি তেওঁলোকে মাতে, তো আমি তেওঁলোকৰ লগত কিন্তু মুকলিকৈ আলোচনা কৰিবলৈ আগ্ৰহী। আমি তেওঁলোকলৈ এই কথাখিনি ভিডিঅ'ৰ মাধ্যমে কৈছোঁ। তেওঁলোকে ইতিমধ্যে সমস্তখিনি কথা স্বীকাৰ কৰি লৈছে, আমাৰ গোটেইকেইটা ডিমাণ্ড স্বীকাৰ কৰি লৈছে, আৰু তেওঁলোকে কৈছে যে আহি থকা দিনত কোনো ধৰণৰ খ্ৰীষ্টিয়ানিটি, এক্সক্লুচিভ খ্ৰীষ্টিয়ানিটি তেওঁলোকে স্কুলবোৰত যাতে প্ৰেক্টিছ নহয়, তাৰ কাৰণে গাইডলাইন দিছে। সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ তেওঁলোকৰ স্কুলবোৰত থাকিব, তাৰ কাৰণে তেওঁলোকে গাইডলাইনত দিছে, আৰু কৈছে যে কাকো আমি জোৰ জবৰদস্তি নিজৰ ধৰ্ম পালন কৰিবলৈ বাধ্য কৰাব নোৱাৰিব, সেইটো তেওঁলোকে গাইডলাইন দিছে। আৰু সংবিধানৰ ওপৰত, ট্ৰু ভেলুৰ ওপৰত নলেজ অফ ইণ্ডিয়া তেওঁলোকে দিব, ইণ্ডিয়াৰ হিৰ'বোৰৰ বিষয়ে তেওঁলোকে পঢ়াব, সেই গাইডলাইন তেওঁলোকে দিছে। আৰু এইবোৰ যে আগতে নাছিলে সেই কথাটো কিন্তু তেওঁলোকে স্পষ্ট কৰি দিছে। যি কি নহওক, আমি ভাল পাইছোঁ, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু অসমৰ ৰাইজক, অসমৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই মুভমেণ্টটোক আমাক গতি দিলে, আমাক সাহস দিলে, আৰু তেওঁলোকে যিধৰণে আমি কৈছোঁ যে আমাৰ লগত আমি সদায় গণতান্ত্ৰিক দেশ এখনত, আমি হিন্দু নহয়, উই আৰ হিন্দুজ। আৰু মই হিন্দু বুলি ক'লে মোৰ বুকুখন 2 ইঞ্চিমান বাঢ়ি যায়, বিকজ উই বিলিভ ইন টুগেডাৰনেছ, উই বিলিভ ইন ইনক্লুচিভনেছ। গতিকে ইনক্লুচিভ হৈ আমি আগবাঢ়িব লাগিব। সেইকাৰণে মই তেওঁলোকক কৈছোঁ, হয় গুৱাহাটীত, নহয় আপোনালোকৰ য'তেই সুবিধা, আমি তালৈকে যাম, আলোচনা কৰিম। আচলতে আমি ক'ব কি খুজিছোঁ, কেনে এখন ভাৰত আমি নিৰ্মাণ কৰিব খুজিছোঁ, আমাৰ মনত কি আছে, আপোনালোকলৈ আমি কালি পৰহিৰ ভিতৰত আমি সুন্দৰকৈ পত্ৰ লিখিম আপোনালোকক, আৰু সেই মাধ্যমেৰে অসমবাসী ৰাইজকো ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মূল বিষয়টো অনুভৱ কৰক আপোনালোকে, উই আৰ নট এগেইনষ্ট খ্ৰীষ্টিয়ানিটি, আই ডু লাভ জেছাছ, বাট এট এনি কষ্ট আমি আমাৰ নিজৰ মূল্যবোধ, নিজৰ স্বকীয়তা, নিজৰ স্বাভিমান, নিজৰ চিনাকি, নিজৰ আচৰণ, নিজৰ জীৱনশৈলী আমি নষ্ট হ'বলৈ দিব নোৱাৰোঁ। থেংক ইউ।